কোনেও কৰিব নোৱাৰে জুবিন গাৰ্গে যি ক'ব পাৰে সেয়া আন কোনেও ক'ব নোৱাৰে অসম মুলুকে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব তাৰ হিচাপ নাই হয়তো কেতিয়াও এনে পুৰুষৰ এই পুণ্যভূমিত হয়তো জন্মই নহ'ব ঈশ্বৰে আমাৰ মাজলৈ পঠিয়ালে কিন্তু দুখ থাকি গ'ল আমি কুশলে ৰাখিব নোৱাৰিলো আমাৰ মাজত থকা একাংশ মানুহৰ নামৰ অমানুহে তেওঁলোকক কুশলে থাকিবলৈ নিদিলে একাংশ বহিৰাগত বনিয়াই জুবিন গাৰ্গক কেৱল টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিলে আজি যেতিয়া কথা পাতিবলৈ যায় তেতিয়া তেওঁৰ কাষত থকা মেনেজাৰ কেইগৰাকীক কঠিয়াই বাহিৰ কৰি দিয়ে তেওঁলোকৰ মুখত খুব অশালীন আচৰণ দেখিবলৈ পোৱা যায় তেওঁলোকে কয় যে জুবিন গাৰ্গক তহঁতে মোতকৈ বেছিকৈ জান এই বুলি কঠিয়াই দিয়ে ঘুচিয়াই দিয়ে সেয়া তেওঁলোকৰ আচৰণ আছিল আৰু সেই কেইগৰাকীয়ে শেষ মুহূৰ্তত সাগৰৰ মাজত যিটো দৃশ্য আমি দেখিলো বাতৰি পঢ়ি থাকোঁতে সেইখিনি মুহূৰ্তত সেই দৃশ্যটো দেখি ক'ৰবাত সাংবাদিক হিচাপে খুব বিফল হৈছিলো যে জুবিন গাৰ্গৰ এনেকৈ মৃত্যু হয়নে মোৰ মৃত্যু হ'লেও মই এনেকৈ মানি ল'ব পাৰিম মোৰ মা দেউতাই মানি ল'ব পাৰিব আপুনি মোৰ সাধাৰণ মানুহ আমাৰ মৃত্যু হ'লে আমি মানি ল'ব পাৰিম কিন্তু জুবিন গাৰ্গৰ তেনেকৈ মৃত্যু হয় মাত সাগৰ এজন মানুহক তিল তিলকৈ মৰিবলৈ তেনেকৈ মানুহে কেনেকৈ ঠেলি দিব পাৰে লাজ পাইছো বিশ্ববাসীৰ সন্মুখত তাৰ পাছত অসমবাসীক যি নাটক দেখুওৱা হ'ল প্ৰতি মুহূৰ্তত আত্মপক্ষ সমৰ্থন কৰি তেওঁলোকে কথা সলালে প্ৰতি